ৰান্ধনীসকলৰ দৰমহা ইতিমধ্যে বঢ়াই দিয়াৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে যে তেওঁলোকৰ দৰমহা 500 টকাকৈ বঢ়াই দিয়াৰ সিদ্ধান্ত ইতিমধ্যে হৈছে। সেইটোতো 1000 টকাৰ পৰা 10,000 টকালৈতো জঁপিয়াব। সেইটোতো মই নকৰে বুলি জানো কাৰণ তেওঁলোকৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আছে। তেওঁলোকৰ দাবীৰ কাৰণে তেওঁলোকৰ যিটো মাননি এইটো বৃদ্ধি হৈছে, ভৱিষ্যতেও বৃদ্ধি হ'ব। ৰান্ধনীসকলৰ দৰমহা ইতিমধ্যে বঢ়াই দিয়াৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে যে তেওঁলোকৰ দৰমহা 500 টকাকৈ বঢ়াই দিয়াৰ সিদ্ধান্ত ইতিমধ্যে হৈছে। সেইটোতো 1000 টকাৰ পৰা 10,000 টকালৈতো জঁপিয়াব। সেইটোতো মই নকৰে বুলি জানো কাৰণ তেওঁলোকৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আছে। তেওঁলোকৰ দাবীৰ কাৰণে তেওঁলোকৰ যিটো মাননি এইটো বৃদ্ধি হৈছে, ভৱিষ্যতেও বৃদ্ধি হ'ব। হয় বাইদেউসকল, এয়া নিশ্চয় আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যৰ ৰন্ধনকৰ্মী সহায়িকাসকলৰ সমস্যা সমাধান সন্দৰ্ভত শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ এক গুৰুত্বপূৰ্ণ মন্তব্য। শিক্ষামন্ত্ৰী ডাঙৰীয়াই ৰন্ধনকৰ্মী সহায়িকাসকলৰ সমস্যা সমাধান সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে। গতিকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।